হেল্ল' এভৰিৱান, জিকে মডাৰ্নেশ্যন ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই SCET DL Pre-ND টেন্স এক্সাম যিটো আছে মানে প্ৰিভিয়াছ ইয়েৰৰ 2022 মানে 2022ৰ বিগত বৰ্ষৰ যিটো প্ৰশ্ন আছিল সেই প্ৰশ্ন কাকতখনৰ কিছুমান প্ৰশ্ন সমাধান কৰি দিছোঁ। এনেকুৱা ধৰণৰ প্ৰশ্ন মানে আহিছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই ইয়াতকৈ আৰু ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰোঁ। এতিয়া আহক প্ৰথম প্ৰশ্নলৈ। তাৰে প্ৰথমটো প্ৰশ্ন আছিল এনেকুৱা: গেলিলিও গেলিলেই ৱাজ এন ইটালিয়ান এষ্ট্ৰনমাৰ হু মানে তেখেতে কি বনাইছিল? গেলিলিও এজন ইটালিয়ান জ্যোতিৰ্বিদ আছিল আৰু তেখেতে মানে কি ডেভেলপ কৰিছিল সেইটো কৈছে। ডেভেলপ দ্য টেলিস্কোপ, ডিস্কভাৰ ফৰ ছেটেলাইটছ, ডেভেলপ ফৰ বেৰ'মিটাৰ, ডিস্কভাৰ হাইগ্ৰমিটাৰ। এইকেইটাৰ উত্তৰটো হৈছে মানে এ নম্বৰ যিটো আছে ডেভেলপ দ্য টেলিস্কোপ। টেলিস্কোপ উন্নত কৰিছিল বা নিৰ্মাণ কৰিছিল। 2 নম্বৰটো আছে হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য নৰ্মেল ফাংচন অফ দ্য হিউমেন কিডনী। তলত কেইটামান কাৰ্য দি আছে, এই কাৰ্যকেইটাৰ মানে কোনটো মানুহৰ কিডনীৰ মানে সাধাৰণ কাম নহয়। ৰিমুভ ৱেষ্ট এণ্ড এক্সট্ৰা ফিল ফ্ৰম আৱাৰ বডি, ৰিলিজ হৰম'নছ ডেট ৰেগুলেট ব্লাড প্ৰেছাৰ, ৰেগুলেশ্যন অফ সুগাৰ লেভেল ইন দ্য ব্লাড, ৰিমুভ ড্ৰাগছ ফ্ৰম দ্য বডি। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ৰেগুলেশ্যন অফ সুগাৰ লেভেল ইন দ্য ব্লাড। মানে সদায় শৰীৰত যি পৰিমাণে চুগাৰ থাকে সেইখিনি ৰেগুলেশ্যন কৰা। এবাৰ 3 নম্বৰ কুৱেশ্যনছ, হুইচ ৰিভাৰ ইজ নট মেটচিং উইথ আদাৰ ৰিভাৰ্ছ। ইয়াত 4টা অপশ্যন আছে, যিকেইটা নদী আছে মানে সেই নদীকেইটা মানে বেলেগ নদীৰ লগত নিমিলে বুলি কৈছে। ইয়াত আছে ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, দিবাং, ধনশিৰি। তো এইকেইটাৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ব্ৰহ্মপুত্ৰ, কাৰণ ইয়াত যিকেইটা নদী আছে এই তিনিটা হৈছে ব্ৰহ্মপুত্ৰৰ উপনৈ। এইকেইটা হ'ল সৰু নদী, মানে ব্ৰহ্মপুত্ৰৰ পৰা ডাল হিচাপে যাই সৃষ্টি হৈছে, কিন্তু এইটো হ'ল মূল নদী ব্ৰহ্মপুত্ৰ, সেইকাৰণে এয়াই হ'ব সঠিক উত্তৰ। 4 নম্বৰ কুৱেশ্যন, হুইচ চিটি ইজ নন এজ লেণ্ড অফ 7 হিলছ। মানে কোনখন চহৰক 7 পাহাৰীয়া অঞ্চল বুলি কোৱা হয়? এইটো আছে চিৰাজ, ৰোম, ভেনিছ, বাগদাদ। তো এইকেইটাৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ৰোম। ইয়াক 7 পাহাৰীয়া অঞ্চল বুলি কোৱা হয়। 5 নম্বৰত আছে এইচ ইজ ট্ৰান্সমিটেড থ্ৰু। এইচ কিহৰ কাৰণে হয় বা কেনেকৈ ট্ৰান্সমিটেড হয়? 1 নম্বৰত হৈছে ছেক্সুৱেল ইণ্টাৰচৰ্চ, 2 নম্বৰত আছে ব্লাড ট্ৰান্সফিউশ্যন, 3 আছে থ্ৰু প্লেচেণ্টা, 4 আছে থ্ৰু মস্কুইটছ। এইকেইটা কাৰণ মানে কোন কেইটাৰ কাৰণে এইচ হয়? ইয়াত আকৌ 4টা অপশ্যন দিয়া আছে, 1 2 3, 1 2 3 4, 2 3 4 আৰু ডি আছে মানে অনলি 3 and 4। এইকেইটাৰ ভিতৰত উত্তৰটো হ'ব মানে 1 2 3, 1 2 3 থ্ৰু মস্কুইটছ। মানে মহৰ কামুৰিলে কোনোদিনে কি নহয়? এইচ নহয়। তো ওপৰত যি 3টা অপশ্যন আছে 1 2 3 মানে অপশ্যন নম্বৰ এটো সঠিক হ'ব। 6 নম্বৰ কুৱেশ্যন, হুইচ ইজ নট এ পাৰ্ট অফ PM-AVAT। মানে তলত 4টা অপশ্যন আছে, এইকেইটাৰ মানে কোনটো প্ৰধানমন্ত্ৰী ইভেদাৰ অংশ নহয়? দীক্ষা, কমিউনিটি ৰেডিঅ' পডকাষ্ট, স্বয়ং প্ৰভা, প্ৰি লিষ্ট বুক প্ৰডাকশ্যন। এইকেইটাৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, প্ৰি লিষ্ট বুক প্ৰডাকশ্যন। বাকী 3টাই মানে সেইটোৰ আণ্ডাৰত হৈ থাকে। 7 নম্বৰত আছে হুইচ আৰ্টিকেলছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন are related to education.
তলৰ কোনটো অনুচ্ছেদ মানে শিক্ষাৰ লগত জড়িত? ইয়াত চাৰিটা অপশ্যন আছে চাব। আৰ্টিকেল 21A, আৰ্টিকেল 29(2), আৰ্টিকেল 30, আৰ্টিকেল 41। তো ইয়াৰ উত্তৰটো হ'ব আৰ্টিকেল নাম্বাৰ এ, যিটো এইটো হ'ল শিক্ষাৰ লগত জড়িত হৈ আছে আৰ্টিকেল 21। 8 নম্বৰ আছে হুইচ ইজ দ্য লংগেষ্ট ডে ইন দ্য ইয়াৰ ইন দ্য নৰ্থন হেমিস্ফিয়াৰ। উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘলীয়া দিন কোনটো তাৰিখত হয়? 21 মে, 21 জুন, 22 মে, 21 মে। এইকেইটাৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চাওক, অপশ্যন নম্বৰ বি 21 জুন, মানে 21 জুন তাৰিখে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন হয়। 9 নম্বৰত আছে হু ফ্ৰম আছাম ৰিচিভ দ্য জনপীঠ এৱাৰ্ড। অসমৰ পৰা কোনে মানে জনপীঠ মানে পুৰস্কাৰ পাইছিল? ডক্টৰ ইন্দ্ৰ গোস্বামী, মামণি ফুকন, নীলমণি ফুকন, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এইকেইটা মানে অপশ্যন আগত দি আছে। এইকেইটাৰ মধ্যে কোনে পাইছিল সেইটো বাছনি কৰিব লাগিব। তো অপশ্যন নম্বৰ চি চাওক, 1, 3, 4, মানে মামণি ফুকন পোৱা নাছিল আৰু বাকী তিনিটা 1, 3, 4 পাইছিল। এইটোৱে সঠিক উত্তৰ, অপশ্যন নম্বৰ চি। 10 নম্বৰ আছে CD ৰোমেন্স নিউমেৰিকেল হাউ টু ৰাইট CD ইন নাম্বাৰছ। CDত কি হয়? কোনটা ৰোমান নাম্বাৰ হ'ব? আপোনালোকে জানে যে ডি মানে কি হয় 500, আৰু ডাঙৰটোৰ আগত যেতিয়া সৰুটো হয় মানে চি আছে 100 মাইনাছ হ'ব। গতিকে 500ৰ পৰা যদি চি মাইনাছ কৰা হয় তেনেহ'লে কিমান হ'ব? 400। গতিকে অপশ্যন নম্বৰ বিটোৱে সঠিক হয়, 10 নম্বৰ। 11 নম্বৰ আছে এৰেঞ্জ দ্য ফ্ল'য়িং ফ্ৰম ৱেষ্ট টু ইষ্ট এণ্ড select the correct answer codes given below. এক নম্বৰত আছে লণ্ডন, 2 নম্বৰত আছে লিছবন, 3 নম্বৰ ফ্ৰেংকফুৰ্ট, 4 নম্বৰত আছে বেইৰুট। এইকেইটাৰ লগত মানে প্ৰথমত কি হৈছে পশ্চিমৰ পৰা পূবলৈ মিলাই লিখিব দিছে। তো ইয়াতো 4টা অপশ্যন আছে, ভালকৈ চাব। সেই হিচাপত চালে অপশ্যন নম্বৰ বিটো হয় প্ৰথম। আগতে 2 নম্বৰ পৰা ৱেষ্ট, প্ৰথম ৱেষ্টৰ 2 নম্বৰ হয় লিছবন, তাৰপিছত 1 নম্বৰ পৰা লণ্ডন, তাৰপিছত 3 নম্বৰ পৰা ফ্ৰেংকফুৰ্ট, তাৰপিছত পৰে বেইৰুট। সেইকাৰণে অপশ্যন নম্বৰ কি হয়? বি নম্বৰটো সঠিক হয়। নেক্সট 12 নম্বৰত আছে NEP 2020 ৰিকমেণ্ডেড ছিটিং আপ SSA এছ এ ৰেগুলাৰ অথৰিটি স্কুল ইৰিগেশ্যন ষ্টেণ্ড ফৰ 2020 চনত স্কুলৰ মানে SSA অথৰিটিয়ে মানে কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি লৈছিল বা পদক্ষেপ লৈছিল? 12 নম্বৰটো চাব, ষ্টেট স্কুল ষ্টেণ্ডাৰ্ড অথৰিটি, ষ্টেট স্কুল ষ্টেণ্ডাৰ্ড এজেঞ্চি, চিম্পল ষ্টেণ্ডাৰ্ড, সংস্কৃত অথৰিটি, স্কুল ষ্টেণ্ডাৰ্ড এজেঞ্চি। তো এইকেইটাৰ ভিতৰত মানে অথৰিটি লৈছিল কোনে? ষ্টেট স্কুল ষ্টেণ্ডাৰ্ড অথৰিটি। 13 নম্বৰ আছে হু গট ভাৰত ৰত্ন এৱাৰ্ড ফ্ৰম দ্য গিভেন বিল'। তলত মানে কোন কেইজন ভাৰত ৰত্ন পুৰস্কাৰ পাইছিল? ভূপেন হাজৰিকা, বিছমিল্লা খান, লতা মংগেশকাৰ, MS মানে শুভলক্ষ্মী। এইকেইটাৰ ভিতৰত কোন কেইজনে পাইছিল সেইটোহে লিখিব দিছে। গতিকে উত্তৰটো চাব অপশ্যন নম্বৰ এত থকা 1, 2, 3, 4 মানে আটাইকেইটাই পাইছিল। অপশ্যন নম্বৰ এ। ওপৰত যি কেইজন আছে প্ৰতিগৰাকী ব্যক্তিয়ে মানে কি হৈছিল? ভাৰত ৰত্ন এৱাৰ্ড পাইছিল। 14 নম্বৰ প্ৰশ্ন হৈছে হু ইজ দ্য প্ৰেজেণ্ট প্ৰেচিডেণ্ট অফ ৰাছিয়া। ৰাছিয়াৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন বৰ্তমানৰ? এইটোতো আপোনালোকে সকলোৱে জানে, ডেনিছ মন্ট্ৰভ, ভ্লাদিমিৰ পুটিন, মিখাইল মিষ্ট্ৰেন, চাৰ্জি লাভ্ৰভ। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ভ্লাদিমিৰ পুটিন। 15 নম্বৰ প্ৰশ্ন কাৰেক্টলি মেটছ দ্য 4 ৰেলৱে জ'ন অফ ইণ্ডিয়া। ভাৰতবৰ্ষত কোন 4টা ৰেলৱে জ'ন আছে সেইকেইটা মিলাব দিছে। ৱেষ্ট চেণ্ট্ৰেল ৰেলৱে, নৰ্থ চেণ্ট্ৰেল ৰেলৱে, নৰ্থ ৱেষ্টাৰ্ণ ৰেলৱে আৰু ইষ্ট কোষ্ট ৰেলৱে। মানে এইকেইটাৰ প্ৰত্যেকটো ৰেলৱেৰ এটা এটা নাম লিখি উত্তৰটো মিলাব লাগিব। তো 15 নম্বৰত আছে অপশ্যন নম্বৰ এ, নৰ্থ ইষ্ট চেণ্ট্ৰেল ৰেলৱে হৈছে প্ৰথমত জবলপুৰ, তাৰপিছত 2 নম্বৰ নৰ্থ চেণ্ট্ৰেল ৰেলৱে এইটো হৈছে মালিগাঁও, নেক্সট নৰ্থ ৱেষ্টাৰ্ণ ৰেলৱে এইটো হ'ব জয়পুৰ,
আৰু ইষ্ট কোষ্ট ৰেলৱে এইটো হৈছে ভুৱনেশ্বৰ তো অপশ্যন নম্বৰ এইটো হ'ল সঠিক উত্তৰ 16 নম্বৰ কুৱেশ্যন এট দ্য টাইম হি ৰাইটিং এ নভেল ফৰ 2 months এইটো এটা মানে কাৰেক্ট টেন্স আছে এট দ্য টাইম সেই সময়ত তেখেতে কি কৰি আছিল মানে 2 মাহ ধৰি নভেল লিখি আছিল এইটো ৱাজ ৰাইটিং হ'ব হেজ বিন ৰাইটিং হেড বিন ৰাইটিং বা ইজ ৰাইটিং এইকেইটাৰ কোনটো হ'ব এইটো চাব এট দ্যাট টাইম সেই সময়ত এ নভেল ফৰ 2 months 2 মাহ ধৰি লিখি আছে মানে পাষ্ট হ'ব গতিকে এইকাৰণে ইয়াত কি হ'ব হেড বিন ৰাইটিং হ'ব হি হেড বিন ৰাইটিং হ'ব 16 নম্বৰ প্ৰশ্ন দ্য টিবেট ইজ ডেছ দ্য নৰ্থ অফ ইণ্ডিয়া ইয়াত এটা প্ৰিপজিশ্যন দিয়া আছে ইন 1 2 অফ এইকেইটাৰ কোনটা হ'ব সেইটোহে লিখিব লাগিব তিব্বত মানে ভাৰতবৰ্ষৰ উত্তৰ ফালে আছে গতিকে ইনটো হ'বই নোৱাৰে 1 2 অফ এইকেইটাৰ ভিতৰত কোনটো হ'ব এইটো চাব ইন হ'ব নোৱাৰে 1 হ'ব নোৱাৰে ইন মানে ভিতৰত 1 মানে ওপৰত নহয় 2 মানে লৈ এইটো হ'ব পাৰে অফটো নহয় মানে ভাৰতৰ নহয় গতিকে এইটো হ'ব অপশ্যন নম্বৰ সি 2টোৱে সঠিক উত্তৰ দ্য টিবেট ইজ টু দ্য নৰ্থ অফ ইণ্ডিয়া নেক্সট আছে 18 নম্বৰ হুইচ ইজ দ্য চিনোনিম অফ কণ্টেজিয়াছ এইটোৰ মানে সমৰ্থক শব্দ কি হয় ইনফেকচিয়াছ স্পৰেটিক ইণ্ডেমিক ইণ্টিপেথিক তো ইয়াৰ সঠিক উত্তৰটো অপশ্যন নম্বৰ এ ইনফেকচিয়াছ 19 নম্বৰ কুৱেশ্যন হুইচ ইজ দ্য এণ্টনিম অফ এক্সট্ৰাভেজেণ্ট মানে এক্সট্ৰাভেজেণ্টৰ বিপৰীত শব্দ কোনটো হয় এবজাৰ্ভ এক্সেছিভ ক্ৰেজি ইনএক্সপেঞ্চিভ এনেকুৱা ধৰণৰ মানে কুৱেশ্যন সদায় আহি থাকে এইটোতো আহিছিলে 2022 চনত গতিকে 19 নম্বৰটো অপশ্যন নম্বৰ ডি হ'ব ইনএক্সপেঞ্চিভ মানে এক্সট্ৰাভেজেণ্টৰ বিপৰীত শব্দ 20 নম্বৰত আছে হুইচ অফ দ্য ফ্লোয়িং ইজ কাৰেক্টলি মেচ মানে ভাৰ্ব নাউন কোনটাৰ লগত কাৰেক্ট মেচ হয় ইয়াত এডভাইচ আছে চইচ চ'চ ফিট ফ্লেট গেপ আছে তো 20 নম্বৰ সঠিক উত্তৰটো অপশ্যন নম্বৰ বি যিটো আছে চুইচ চ'চ এইটোৱে সঠিক উত্তৰ হয় মানে ভাৰ্বৰ সঠিক নাউনত আছে 21ত দিয়া আছে আই হেভ ইটেন নাথিং য়েষ্টাৰডে মই যোৱাকালি একো খোৱা নাছিলোঁ গতিকে এইটো চেঞ্জ হ'ব ফ্ৰম 2 4 এইকেইটাৰ পৰা কোনটা হ'ব 21 অপশ্যন নম্বৰ এ হ'ব চেঞ্জ মই যোৱাকালিৰ পৰা আজিলৈকে কিছু খোৱা নাই 22 দ্য গভৰ্ণৰ গেভ হিম ৰিৱাৰ্ড চেঞ্জ দ্য ভইচ মানে এইটো দ্য গভৰ্ণৰ গেভ হিম এ ৰিৱাৰ্ড মানে গভৰ্ণৰ তাকে এটা পুৰস্কাৰ দিছিলে এইটো ভইচ চেঞ্জ কৰিব লাগিব ভইচ চেঞ্জ আহে তো ইয়াতে চাব 4টা অপশ্যন আছে এইকেইটা সঠিক উত্তৰটো হ'ব হি ৱাজ গিভেন এ ৰিৱাৰ্ড বাই দ্য গভৰ্ণৰ এইটোতো আপোনালোকে ভইচ চেঞ্জ জানে 23 নম্বৰটো আছে ই বিন মানে কেপিটেল লেটাৰ কেইটামান আখৰ দি আছে বিন কলাজ ইজ ৰাইটেন এজ 3051 69482 দেন কাৰ্বনছ ইজ ৰাইটেন এজ কাৰ্বনৰ কি হ'ব এইটো ভালকৈ চাব আপোনালোকে মানে প্ৰথমত বিন নম্বৰটো কিমান দি আছে 3 আইৰ নম্বৰটো আছে 0 এনৰ নম্বৰ আছে কিমান 5 অ'ৰ নম্বৰটো কিমান আছে 1 চি নম্বৰটো আছে 6 এনেকুৱা নম্বৰ মিলাই লিখিব লাগিব কাৰ্বন চি নম্বৰ আমি অলপ আগতে কিমান পাইছোঁ 6 গতিকে 6 কোনটোত আছে এ নম্বৰত আছে বি নম্বৰত আছে তেনেহ'লে চি নম্বৰত আছে চি নম্বৰটো বাদে দিয়া ডি নম্বৰটোত আছে গতিকে তাৰপিছত আছে কি এৰ মান আমি কিমান পাইছোঁ প্ৰথমত এৰ মান আছে 8 এৰ মান যদি 8 হয় গতিকে 8 কোনটাত আছে 2 নম্বৰ 8 এয়াতো আছে এইটোত আছে তেনেহ'লে তোমালোকে বি আৰু চি বাদ দিয়া টোটেলি বি আৰু চি টোটেলি বাদ এবাৰ কি মিলাব লাগিব আৰৰ মান কিমান আছিল আৰৰ মান ইয়াতে চাব 2 আছিল গতিকে ইয়াত আৰৰ মান কিমান আছে ইয়াত আছে আৰৰ মান 3 ইয়াত আছে 3 গতিকে দুইটা একে আছে এবাৰ বিৰ মান চাওক বিৰ মান ইয়াতে আছিল কিমান প্ৰথমত 3 যদি আছে ইয়াতো 3 আছে ইয়াতো 3 আছে এবাৰ ওৰ মান চাওক
ওর মান আছে 6 গতিকে ইয়াতে নাই ইয়াতেও নাই এবার মিলাই চাব লাগব রবচোন 2 1 ইয়াতো 2 আছে ইয়াতো 2 আছে কিন্তু 1 2 3 ওর মানটো আমি চাম ইয়াতে 1 কিন্তু ইয়াত আছে 5 নিমিলে যার কারণে ইয়ার সঠিক উত্তৰটো হ'ব অপশন নাম্বার এ 24 আছে writing the letters of the word beautiful serious as per the alphabetical order then the first and last letters will be writing the letter of word beautiful শব্দটো লিখিব দিছে seriously as per alphabet order then the first and last first আৰু last মিলাব দিছে বিউটিফুল শব্দটো তো এইটো চাব অপশন নাম্বার বি হয় কোড নাম্বার যেহেতু এ ইউ হ'ব 25 আছে হুইচ অন অফ দ্য কেপিটেল অফ কাছাৰী কিংডমৰ কেপিটেলৰ নাম কি আছিল এইটো আপোনালোক সকলোৱে জানে অপশন নাম্বার এ ডিমাপুৰ 26 আছে every year 15 March day is observed as a মানে 15 মার্চ তারিখটো কি দিবস হিচাপে পালন করা হয় অপশন নাম্বার সি ওয়ার্ল্ড কনজিউমার ডে বিশ্ব কনজিউমার দিন হিসাবে পালন করা হয় 27 আছে হুইচ অফ দ্য ফলোইং ইজ নট ফাউন্ড ইন হিন্দুজ ভ্যালি সিভিলাইজেশন মানে হিন্দুজ ভ্যালিত কি পোৱা নাযায় এইটো হৈছে ইউটেনসিল মোড অফ সয়েল মেড অফ মেটেলস টেম্পল জুয়েলারি ইয়াত অপশন নাম্বার সি মানে কি পোৱা নাযায় কোনো ধৰণৰ মন্দিৰ পোৱা নাযায় বুলি কৈছে 28 নাম্বার কোৱেশ্চন আছে হু ওয়াজ আহোম কিং এট দ্য টাইম অফ ইটাখুলি বেটেল মানে ইটাখুলি যুদ্ধৰ সময়ত আহোম কিং কোন আছিল অপশন নাম্বার এ হ'ব গদাধৰ সিংহ 29 question for which of the following regions of the provisions under the 16th schedule of Indian Constitution have been made এটো অপশন নাম্বার সি নর্থ ইস্টার্ন রিজিয়ন 30 number question in which layer of the atmosphere all the weather and climate phenomenon took place মানে ভূভাগৰ যেটো বায়ুমণ্ডলৰ কোনটো স্তৰত বতৰ জলবায়ু আদি পৰিঘটনা সংঘটিত হৈ থাকে তো ইয়াৰ উত্তৰটো হ'ব অপশন নাম্বার সি ট্রপোস্ফিয়ার একবারে তলৰ স্তৰটো 31 আছে হুইচ ওয়ান ইজ দ্য টেম্পোরারি ওয়াইন মানে টেম্পোরারি বতাহ কোনটো কোৱা হয় অপশন নাম্বার এ মনসুন ওয়াইন মানে মৌসুমী বতাহক 32 নাম্বার কোশ্চেন হুইচ আর রিনিউয়েবল রিসোর্সেস কোনটোক আমি পুনৰ ব্যৱহাৰ কৰিব নোৱাৰিম বা পুনৰ ব্যৱহাৰ মানে ৰিনিউয়েবল মানে পুনৰ ব্যৱহাৰ নৱীকৰণ মানে পুনৰ ব্যৱহাৰ কৰিব পাৰিম বুলি কৈছে মিনাৰেলছ কোয়েল ক্ৰুড অইল এইকেইটা চাব মিনাৰেলছ মানে বিশুদ্ধ পানী নাথাকিব পাৰে কোয়েল কয়লা শেষ হৈ যাব সয়েল মাটি কিন্তু শেষ হৈ নাযায় আৰু ক্ৰুড অইল এইটো শেষ হৈ যাব গতিকে ইয়াত ৰিনিউয়েবল সোর্সেস এটা হল নৱীকৰণ উৎস এটা হল এইটো হল অপশন নাম্বার সি সয়েল বা মাটি